আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে কালিৰে পৰা দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহিলা কোষৰ উদ্যোগত আৰু তেজপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী মহিলা কোষৰ সহযোগত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় নাৰী দিৱস 2025 উপলক্ষে ৰাজ্যখনৰ বিভিন্ন জিলাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰু শিক্ষকৰ উপস্থিতিৰে মুখৰিত হৈ পৰিছে তেজপুৰ। আজি নাৰী দিৱসৰ দিনটোৰ প্ৰথম কাৰ্যসূচী হিচাপে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মূল তোৰণৰ সন্মুখৰ পৰা উলিওৱা শোভাযাত্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰে শোণিতপুৰ জিলাৰ অতিৰিক্ত জিলায়ুক্ত গৰ্গমোহন দাসে। শিক্ষয়িত্ৰী আৰু শিক্ষকসকলে হাতে হাতে নাৰী সবলীকৰণ আৰু নাৰী স্বাধীনতাৰ বেনাৰ লৈ নাৰীৰ অধিকাৰ শ্লোগানেৰে মুখৰিত কৰি তোলা এই শোভাযাত্ৰা তেজপুৰ চহৰ পৰিক্ৰমা কৰি পুনৰ কেন্দ্ৰীয় নাৰী দিৱসৰ প্ৰাংগণত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয়। চাওক এই শোভাযাত্ৰাৰ দৃশ্য। কালি প্ৰথম দিনটোত বিয়লি বিভিন্ন জিলাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহিলা কোষৰ শিক্ষয়িত্ৰীসকলৰ মাজত আকৰ্ষণীয় ৰূপত বিয়ানাম প্ৰতিযোগিতা, নিচুকনি গীতৰ প্ৰতিযোগিতাৰ লগতে কবিতা আবৃত্তি প্ৰতিযোগিতাৰে জীপাল হৈ পৰে প্ৰেক্ষাগৃহ। Contar